মোৰ নাম ৰোহন আৰু মোৰ বয়স প্ৰায় 22 বছৰ। মোৰ ঘৰত মা দেউতা আৰু এজনী সৰু ভণ্টি আছে। মোৰ দেউতা সদায় তেওঁৰ ব্যৱসায়ৰ কামত দেশ বিদেশ ঘূৰি ফুৰে আৰু মোৰ মায়ে ঘৰখনৰ সকলো কাম কৰিছিল। এদিনৰ কথা, মই কলেজৰ পৰা ঘৰলৈ আহি আছিলোঁ। যেতিয়াই মই মোৰ ঘৰৰ সন্মুখ পালোঁ, তেতিয়া মোৰ চকু নতুনকৈ আমাৰ ঘৰৰ ওচৰত শ্বিফ্ট হোৱা এগৰাকী মহিলাৰ ওপৰত পৰিল। সেই মহিলাগৰাকীয়ে গাড়ীৰ পৰা বয়-বস্তুবিলাক নমাই নিজৰ ঘৰত সোমোৱাই আছিল। সেই মহিলাগৰাকীৰ বয়স প্ৰায় 28 বছৰমান আছিল। তেওঁ ঘৰত বয়-বস্তুবিলাক থোৱাত ব্যস্ত আছিল। তেওঁ ধুনীয়া এখন শাৰী পিন্ধি আছিল। তেওঁৰ দুচকুত এক উজ্জ্বলতা আছিল। তেতিয়াই আমাৰ চকু ইজনে সিজনৰ ওপৰত পৰিল। সেই প্ৰথম চাউনিতে যেন এক বিশেষ অনুভৱ হৈছিল মোৰ বুকুৰ ধপধপনি অলপ বাঢ়ি গৈছিল আৰু মোৰ এক অদ্ভুত ধৰণৰ অনুভৱ হ'ল। তেতিয়াই মোৰ মা বাহিৰলৈ আহিলে। তেওঁ মোক মাত লগালে, ৰোহন, ভিতৰলৈ আহা, ফ্ৰেছ হৈ খানা খাই লোৱা। এতিয়া মাৰ মাতষাৰে মোৰ ভাৱনাটো ভাঙি পেলাইছিল আৰু মই সামান্য মিচিকিয়ালোঁ। মই নবৌৰ ফালে চালোঁ। তেওঁ বয়-বস্তু ৰখাত ব্যস্ত হৈ আছিল। মই ঘৰৰ ভিতৰলৈ গ'লোঁ, য'ত মোৰ ভনীয়ে আগতেই খোৱা টেবুলত বহি আছিল। আমি একেখন কলেজতে পঢ়িছিলোঁ আৰু তাই মোতকৈ এটা ক্লাছ তলত আছিল। তাইৰ নাম পূজা। ভাত খোৱাৰ পিছত মই আৰু মোৰ ভনীয়ে চোফাত বহি কিতাপ এখন চাই আছিলোঁ। তেনেতে দৰজাৰ বেলটো বাজিলে। মায়ে তৎক্ষণাত গৈ দুৱাৰখন খুলি দিলে। দুৱাৰমুখত সেই নবৌগৰাকী এটা মিচিকীয়া হাঁহিৰে সৈতে থিয় হৈ আছিল। তেওঁৰ নাম অংকিতা। তেওঁ মাক দেখি ক'লে যে, নমস্কাৰ খুৰী, মোক সহায় কৰাৰ কাৰণে ধন্যবাদ। আপোনালোকৰ কাৰণে মই নিজ হাতেৰে বনোৱা মিঠাই কেইটামান আনিছিলোঁ। তেওঁ দুৱাৰমুখত থিয় হৈ মিঠাইৰ পেকেটটো খুলিলে। মোৰ মা আৰু পূজাই নবৌৰ লগত কথা বতৰা আৰম্ভ কৰি দিলে। মায়ে তেতিয়া সুধিলে যে, আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে। তেতিয়া নবৌৱে ক'লে যে, মোৰ মা দেউতা গুৱাহাটীত থাকে। মোৰ কেইদিনমান আগতে আপোনালোকৰ ওচৰৰে এখন কলেজলৈ পোষ্টিং হৈছে। তেতিয়া ভণ্টিয়ে সুধিলে যে, এনে আপুনি কোনটো ছাবজেক্ট পঢ়ায় নবৌ? তেতিয়া নবৌৱে উত্তৰ দিলে যে, মই একাউণ্টছৰ টিচাৰ। তেতিয়া পূজাই তৎক্ষণাত ক'লে, বাহ নবৌ, আপুনি একাউণ্টছ পঢ়ায়, সেয়া বৰ ভাল কথা। যেতিয়া মই শুনিলোঁ যে নবৌ একাউণ্টছৰ টিচাৰ, তেতিয়া মোৰ মনত পৰিল যে মোৰ একাউণ্টছত বহুতেই কিবা কিবি সমস্যা হৈ থাকে। পূজাই সেই সুযোগতে ক'লে, নবৌ, কি আপুনি ৰোহনক অলপ সহায় কৰিবলৈ পাৰিবনে? সি একাউণ্টছত বহুতেই দুৰ্বল। নবৌৱে মিচিকাই হাঁহি ক'লে, নিশ্চয় পাৰিম। মই সহায় কৰিব পাৰিলে বহুত ভাল পাম। অলপ সময় উলিয়াই মই তেওঁক পঢ়ুৱাবলৈ পাৰিম। তেনেকৈ কৈ নবৌৱে মোৰ ফালে চাই মিচিকাই হাঁহি আছিল। যিমানেই তেওঁলোকৰ কথা বতৰা আগবাঢ়িলে, নবৌৱে তেওঁলোকৰ পৰিয়ালৰ বিষয়ে আৰু কিবা কিবি ক'লে। তেওঁ বৰ মৰমীয়াল আৰু বন্ধুসুলভ আছিল। কিন্তু যেতিয়াই তেওঁ আমাৰ ঘৰৰ পৰা যাবলৈ ল'লে, তেতিয়া তেওঁ দৰজা মুখৰ পৰা মোৰ ফালে ঘূৰি চালে আৰু ক'লে, সোনকালে আহিবা। সেইটো সময়ত মোৰ এটা বেলেগ অনুভৱ হ'ল। তেওঁৰ মিচিকীয়া হাঁহিয়ে মোৰ মনত এক খেলিমেলিৰ সৃষ্টি কৰিলে। মই ক'লোঁ, ঠিক আছে নবৌ, আৰু তাৰপিছত নবৌৱে নিজৰ ঘৰলৈ বুলি গুচি গ'ল। পিছদিনা মই নবৌৰ ঘৰলৈ যাবলৈ সাজু হৈ আছিলোঁ। মোৰ মনত মাত্ৰ এটা কথাই আছিল, মই তেওঁৰ পৰা একাউণ্টছ পঢ়িবলৈ পাৰিম। এতিয়া মোৰ মনত এক সাধাৰণ উৎসাহ আৰু এটা উৎকণ্ঠা আছিল। মই মনতে সিদ্ধান্ত ল'লোঁ যে মই ভালকৈ পঢ়িবলৈ চেষ্টা কৰিম। মই নবৌৰ ঘৰৰ দুৱাৰমুখত উপস্থিত হ'লোঁ আৰু বেলটো বজালোঁ। মোৰ এতিয়া বুকুৰ ধপধপনি বাঢ়ি গৈছিল। কিছু সময়ৰ পিছত দৰজাখন খুলিলে। নবৌৱে এখন গুলপীয়া ৰঙৰ শাৰী পিন্ধি আছিল, যিয়ে তেওঁৰ সৌন্দৰ্যতা আৰু বঢ়াই তুলিছিল। তেওঁৰ চকুত এক উজ্জ্বলতা আছিল আৰু ওঠৰ সামান্য হাঁহিয়ে মোৰ উৎকণ্ঠা অলপ সময়ৰ কাৰণে কম কৰি দিছিল। নবৌৱে ক'লে, তুমি আহিলা, আহা ভিতৰলৈ। তেওঁৰ কণ্ঠত এক মধুৰতা আছিল, যিয়ে মোৰ অন্তৰখন চুই গৈছিল। নবৌৱে মোক বহিবলৈ দিলে আৰু সুধিলে যে, চাহ খাবানে? মই মিচিকাই হাঁহি উত্তৰ দিলোঁ, নিশ্চয় নবৌ। তাৰপিছত তেওঁ উঠিলে আৰু পাকঘৰলৈ চাহ আনিবলৈ বুলি গুচি গ'ল। যাওঁতে তেওঁৰ শৰীৰৰ আঁচলে মোৰ গাত স্পৰ্শ কৰি গৈছিল, যাৰ ফলত মোৰ বুকুৰ ধপধপনি আৰু বেছি বাঢ়ি গৈছিল। কিছু সময় পিছত নবৌৱে চাহ লৈ আনিলে। মই মিচিকাই হাঁহি চাহৰ কাপটো ল'লোঁ আৰু চাহৰ কাপত মুখ দিলোঁ। নবৌৱে সুধিলে, কেনেকুৱা লাগিছে চাহকণ? তেতিয়া মই ক'লোঁ যে, বৰ ধুনীয়া। কিন্তু আচলতে মোৰ মনটো তেওঁৰ সৌন্দৰ্যৰ ওপৰতহে আছিল। চাহ খোৱাৰ পিছত নবৌৱে একাউণ্টছৰ বিষয়ে চৰ্চা কৰিবলৈ ধৰিলে। তেওঁ মোক ক'লে, তেনেহ'লে ৰোহন, প্ৰথমতে আমি বেলেঞ্চ শ্বীটৰ পৰা আৰম্ভ কৰোঁ। নবৌৱে মোক কেইটামান প্ৰশ্ন কৰিলে।
আৰু মই চেষ্টা কৰি আছিলোঁ যে কেনেকৈ মই তাৰ ভালকৈ উত্তৰ দিবলৈ পাৰোঁ। কিন্তু যেতিয়াই তেওঁ মোৰ ওচৰলৈ আহিলে তেতিয়া মোৰ অনুভৱ হ'ল যে তেওঁৰ ধ্যান এতিয়া পঢ়ুৱাতকৈ বেছি মোৰ ওপৰতহে আছিল। তেওঁৰ চেহেৰাৰ অংগী ভংগীয়ে মোক বহুত বিচলিত কৰি পেলাইছিল। নৱৰ সৌন্দৰ্যতা আৰু তেওঁৰ কণ্ঠৰ যাদুৱে মোক আমনি কৰিবলৈ ধৰিলে। কিন্তু তেওঁ মোৰ ওচৰত থকা কাৰণে মোৰ মনত এক অদ্ভুত ধৰণৰ শংকাৰ সৃষ্টি হৈ গৈছিল। মই এতিয়া বুজি পোৱা নাছিলোঁ যে মই পঢ়াত মন দিবলৈ লাগেনে নৱৰ সৌন্দৰ্যতাৰ ওপৰত। তাৰ মাজতে মোৰ মনলৈ আহিল যে হয়তো মোৰ মনটো এতিয়া বেয়াৰ ফাললৈ যাবলৈ ধৰিলে। নৱ মোৰ ইমান ওচৰত থকাৰ কাৰণেহে মোৰ মনটো বেয়াৰ ফাললৈ যাবলৈ বাধ্য হৈ পৰিছিল। মই এতিয়া নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। মই তৎক্ষণাত কৈ উঠিলোঁ, নৱ, এতিয়া মই যাব লাগিব, কাইলৈ মই আকৌ আহিম। তেওঁ আচৰিত হৈ মোৰ ফালে চালে আৰু ক'লে, ঠিক আছে ৰোহন, যেতিয়াই তুমি বিচাৰা আহিবলৈ পাৰিবা। মই এবাৰ আকৌ মিচিকাই হাঁহি ক'লোঁ, ঠিক আছে, ধন্যবাদ। আৰু মই তেনেকৈ তৎক্ষণাত তাৰ পৰা ওলাই আহিলোঁ। যেতিয়াই মই মোৰ ঘৰৰ ফালে যাবলৈ ধৰিলোঁ তেতিয়া মোৰ মনত নানা ধৰণৰ কথাবিলাকে খেলিবলৈ ধৰিছিল। কিন্তু এই সকলোবিলাক সাধাৰণ আছিল। সেইদিনাৰ ঘটনাটোৱে মোৰ মনত একেৰাহে চলি থাকিবলৈ ধৰিছিল আৰু মই এইটোৱে ভাবি থাকিলোঁ যে ইয়াৰ পিছৰবাৰ মই কি কৰিম। যেতিয়া মই ঘৰ পালোঁ তেতিয়া মোৰ মনত কেৱল নৱৰ প্ৰতিচ্ছবিটোৱেই ঘূৰি আছিল। তেওঁৰ হাঁহি, তেওঁৰ চাৱনি আৰু তেওঁৰ শাৰীৰ নাচি থকা আচল সকলোবিলাক মোৰ মন মগজুত সংৰক্ষিত হৈ গৈছিল। মই মোৰ কোঠালৈ গৈ পঢ়িবলৈ চেষ্টা কৰিলোঁ। কিন্তু যেতিয়াই মই কিবা ভালকৈ পঢ়িবলৈ চেষ্টা কৰোঁ তেতিয়াই নৱৰ সৌন্দৰ্যতা মোৰ চকুৰ সন্মুখলৈ আহি যায়। মই এতিয়া নিজকে বৰ বিমূৰত পৰা যেন অনুভৱ কৰিছিলোঁ। মোৰ যেন সকলো চিন্তা নৱৰ সৌন্দৰ্যতাই গিলি পেলাইছিল। অৱশেষত মই হাৰ মানিলোঁ আৰু শোৱাৰ সিদ্ধান্ত ল'লোঁ। সন্ধিয়া মোৰ মায়ে মোক টোপনিৰ পৰা জগালে। মায়ে সুধিলে, ইমান দেৰিলৈকে কিয় শুই আছা? মোৰ দুচকু এতিয়াও গধুৰ হৈ আছিল। মই এটা দীঘলকৈ উশাহ ল'লোঁ আৰু মাক ক'লোঁ যে মোৰ ভাগৰ লাগিছিল। মায়ে মোৰ কথাত বিশ্বাস কৰিলে। মায়ে ক'লে যে ভাত ৰেডি আছে, বলা খাই ল'বা। মই অলপ আচৰিত হ'লোঁ, কাৰণ মোৰ ভোক লগাৰ কথা মই অলপো অনুভৱ কৰিব পৰা নাছিলোঁ। মই তৎক্ষণাত নিজকে সাধাৰণ কৰিলোঁ আৰু ভাতৰ টেবুলত গৈ বহিলোঁ। ভাত খোৱাৰ পিছত মই চোফাত গৈ অলপ আৰাম কৰাৰ কথা ভাবিলোঁ। মোৰ বহুত ভোক লাগিছিল আৰু মই নৱৰ কথাবিলাক ভাবি ভাবি নিজকে হেৰুৱাই পেলাইছিলোঁ। মই ভাবিছিলোঁ কাইলৈ তেওঁৰ লগত আৰু বেছিকৈ কথা বতৰা পাতিবলৈ পাৰিম। তেতিয়াই দুৱাৰৰ বেল বাজিলে আৰু মই তেতিয়াহে বাস্তৱলৈ ঘূৰি আহিছিলোঁ। মই পূজাক ক'লোঁ, চোৱাচোন কোন আহিছে। তেতিয়া পূজাই মুখখন বেকা কৰি ক'লে, মই কিয় যাম? তুমি যোৱা, তুমি যাব নোৱাৰা নেকি? আমাৰ দুয়োৰে কথা শুনি মায়ে দুৱাৰখনৰ ফালে গ'ল। মায়ে কৈ উঠিল, অথনিৰ পৰা বেলটো বাজি আছে আৰু তোমালোকে ইয়াতে তৰ্ক কৰি আছা। মায়ে দৰ্জাখন খুলিলে। সন্মুখত নৱও থিয় হৈ আছিল। মোৰ চকু নৱৰ ওপৰত পৰি ৰৈ গ'ল। তেওঁৰ মুখত কিবা সমস্যাৰ ভাৱ দেখিবলৈ পাইছিলোঁ মই। মায়ে তেতিয়া সুধিলে, কি হ'ল? কিবা হ'ল নেকি, তুমি ইমান ৰাতিখন আহিছা যে? নৱয়ে তেতিয়া ক'লে যে আমাৰ ঘৰৰ লাইটটো গুচি গ'ল, মোক এজন ইলেক্ট্ৰিচিয়ান লাগে। মোৰ ওচৰত নম্বৰ নাই। সেয়া শুনি মায়ে ক'লে যে ইমান ৰাতি কোনো ইলেক্ট্ৰিচিয়ান নাহিব, সেইকাৰণে তুমি কাইলৈ ৰাতিপুৱালৈকে অপেক্ষা কৰিবলৈ লাগিব। সেয়া শুনি নৱয়ে কিবা চিন্তাত পৰা যেন লাগিছিল। তেতিয়া মই অনুভৱ কৰিছিলোঁ যে তেওঁৰ নিশ্চয় কিবা এটা প্ৰয়োজনীয় কাম আছিল। তেতিয়াই পূজাই নিজৰ হাঁহিটোক নিয়ন্ত্ৰণ কৰি ক'লে, আপুনি মোৰ দাদাক লৈ যাওক, সিয়েইটো আমাৰ ঘৰৰ সকলো কাম কৰে। তাই মোৰ ফালে আঙুলিয়ালে আৰু সেই সময়ত মোৰ বুকুৰ ধপধপনি আৰু বেছি বাঢ়ি গৈছিল। নৱয়ে পূজাৰ কথা শুনি মোৰ ফালে চালে। তেওঁৰ দুচকু জিলিকি উঠিছিল, যেন তেওঁ এতিয়া যিটো বিচাৰি আছিল তাকেই পাই গ'ল। মই এতিয়া বুজি পালোঁ যে মই এতিয়া মানা কৰিবলৈ নোৱাৰোঁ। মই কৈ উঠিলোঁ, নৱ, মই যাবলৈ পাৰিম। মোৰ শব্দত এক বাৰ্তা আছিল আৰু নৱয়ে মোৰ ফালে চাই মিচিকিয়াই হাঁহিছিল। ৰাস্তাত মই নৱৰ লগত একেলগে খোজ কাঢ়িবলৈ অলপ নাৰ্ভাছ অনুভৱ কৰিছিলোঁ। আমি নৱৰ ঘৰ পাই গৈছিলোঁ। নৱয়ে এতিয়া ঘৰৰ দৰ্জাখন খুলিছিল আৰু মোক ভিতৰত সোমাবলৈ ইংগিত দিলে। ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে নৱয়ে কৈ উঠিল, ধন্যবাদ ৰোহন, তুমি ইমানখিনি সহায় কৰাৰ কাৰণে। মোক তোমাৰ প্ৰয়োজন আছিল। তেতিয়া মই লাহেকৈ ক'লোঁ, কোনো কথা নাই নৱ, মই সহায় কৰিবলৈ সাজু আছোঁ। মই ভাবিছিলোঁ যে এতিয়া যিহেতু মই তেওঁৰ ঘৰখনত আছোঁ আৰু যদি তেওঁক অলপ মই সহায় কৰিবলৈ পাৰোঁ তেনেহ'লে সেয়া মোৰ কাৰণে এটা সুখৰ খবৰেই হ'ব। নৱয়ে এতিয়া ছুইচ এটা অন কৰিছিল, কিন্তু কোনো কাম নকৰিলে।
মই মোৰ মোবাইলৰ টৰ্চটো অন কৰিলোঁ আৰু তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিলোঁ। মই এতিয়া ফিউজ বক্সটো খুলিছিলোঁ আৰু চাবলৈ ধৰিছিলোঁ। মই ফিউজটো সলনি কৰি দিছিলোঁ আৰু লগে লগে লাইটটো জ্বলি উঠিল। তেতিয়া নবৌৱে ফূৰ্তিতে কৈ উঠিল যে সঁচাকৈ তুমি বহুত কাম জানা। তেওঁৰ হাঁহিটোৱে এতিয়া মোৰ অন্তৰখন চুই গৈছিল। যেতিয়াই মই কাম শেষ কৰিলোঁ, নবৌৱে মোক বহুত ধন্যবাদ জনালে আৰু হাঁহি মাৰি মোক ক'লে যে তুমি একাপ চাহ খাবানে? তেওঁৰ মুখৰ উজ্জ্বলতাই মোক এটা মুহূৰ্তৰ কাৰণে কিবা এটা ভাবিবলৈ বাধ্য কৰি দিলে। চাহৰ কথাটো বাৰু ঠিকেই আছিল, কিন্তু মোৰ মনত এতিয়াই ভাত খাই অহা কথাটো আহিলে। মই ক'লোঁ যে নালাগে নবৌ, মই অলপ আগতে ভাত খাই আহিছোঁ, বেলেগ এদিন খাম বাৰু। মোৰ কণ্ঠত বিনম্ৰতা আছিল, কিন্তু মোৰ মনটো এইটো কাৰণেই ভাল লাগিছিল যে মোৰ বিষয়ে নবৌৱে ভাবি আছিল। যেতিয়াই মই তেওঁৰ ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ধৰিলোঁ, তেতিয়াই নবৌৱে ক'লে কাইলৈ টিউচনলৈ আহিবলৈ নাপাহৰিবা। তেওঁৰ সেই কথাটোৱে মোক অলপ অস্বস্তিত পেলাইছিল। মই তেওঁৰ কথা সাধাৰণভাৱে লৈ ক'লোঁ, ঠিক আছে বাৰু নবৌ। কিন্তু যেতিয়াই মই ঘৰ গৈ পালোঁগৈ, ঘৰৰ পোহৰ আৰু শান্ত পৰিৱেশে মোক আকৌ বাস্তৱলৈ উভতাই লৈ আহিল। কিন্তু যেতিয়া মই শুবলৈ বিচনাত পৰিলোঁ, তেতিয়া আকৌ নবৌৰ প্ৰতিচ্ছবি আৰু তেওঁৰ মিচিকীয়া হাঁহিয়ে মোৰ মনত ঘূৰিবলৈ ধৰিলে। সেই নিশা মই নবৌৰ কথা ভাবি ভাবিয়ে শুই গ'লোঁ। পিছদিনা মই সিদ্ধান্ত ল'লোঁ যে মই নবৌৰ ঘৰলৈ টিউচন পঢ়িবলৈ যাম। ৰাতিপুৱা উঠি মই মোৰ কিতাপ আৰু নোটছবিলাক একগোট কৰিলোঁ। লগতে মনত এইটো কথাও আহিবলৈ ধৰিছিল যে নবৌৰ লগত কটোৱা সময়খিনি আৰু কিমান মধুৰ হ'বলৈ পাৰে। যেতিয়াই মই নবৌৰ ঘৰৰ ফালে আগবাঢ়িলোঁ, তেতিয়া মোৰ মনত এক শংকাৰ সৃষ্টি হৈছিল, কিন্তু উৎসাহ তাতোতকৈ বহুত বেছি আছিল। নবৌৰ ঘৰ পাই মই দুৱাৰ বেল 2-3 বজালোঁ। প্ৰথমবাৰ, দ্বিতীয়বাৰ আৰু তৃতীয়বাৰ। প্ৰতিবাৰেই মোৰ আশা ভৰা অন্তৰেৰে এইটোৱেই ভাবি আছিল যে নবৌ আহিব আৰু দৰজাখন খুলিব, কিন্তু দৰজাখন নুখুলিলে। কিছু সময় অপেক্ষা কৰাৰ পিছত মই মনতে ভাবিলোঁ কি নবৌ ক'ৰবালৈ ওলাই গৈছে নেকি বাৰু। তেতিয়া মই দৰজাখন লাহেকৈ ঠেলি দিলোঁ। আচৰিত কথাটো এইটোৱেই যে দৰজাখন আগৰে পৰাই খোলা আছিল। সেয়া ভাবি মোৰ বুকুখন অলপ কঁপিবলৈ ধৰিছিল। মই তেতিয়া লক্ষ্য কৰিলোঁ যে ভিতৰৰ পৰিৱেশটো বহুতেই শান্ত হৈ আছিল। মই লাহে লাহে ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু নবৌক মাত লগাবলৈ চেষ্টা কৰিলোঁ, নবৌ আপুনি ক'ত আছে? কিন্তু ভিতৰৰ পৰা কোনো উত্তৰ নাহিল। মোৰ খোজটো লাহে লাহে নবৌৰ কোঠাৰ ফালে আগবাঢ়ি গৈছিল। যেতিয়া মই তেওঁৰ কোঠাটো গৈ পালোঁগৈ, তেতিয়া মোৰ বুকুৰ ধপধপনি যেন এটা মুহূৰ্তৰ বাবে স্তব্ধ হৈ পৰিছিল। দৰজাখন সেই সময়ত খোলা আছিল আৰু মই দেখিলোঁ যে নবৌ বিচনাত পৰি আছিল। নবৌৱে এখন বৰ ধুনীয়া শাৰী পিন্ধি আছিল। তেওঁৰ সৌন্দৰ্যতা দেখি মই এটা মুহূৰ্তৰ কাৰণে ৰৈ গৈছিলোঁ। শাৰীত তেওঁৰ ৰূপটো বৰ ধুনীয়াকৈ ফুটি উঠিছিল আৰু তেওঁৰ মেকআপ আৰু চুলিখিনিয়ে তেওঁক আৰু বেছি আকৰ্ষিত কৰি তুলিছিল। নবৌৱে মোৰ ফালে পিঠি কৰি কাণত হেডফোন লগাই ফোনত কিবা কিবি চাই আছিল। মোৰ মনত নানা ধৰণৰ বিচাৰ আহিবলৈ ধৰিছিল, কাৰণ নবৌক মই ভবাতকৈ বহুতেই বেছি ধুনীয়া লাগিছিল। তেওঁৰ স্থিতিক চাই মই মনতে অলপ সাহস গোটালোঁ আৰু নবৌক মাত লগালোঁ, নবৌ। কিন্তু নবৌৱে মোৰ কথা শুনাই নাছিল। মই তেতিয়া নিজকে বুজালোঁ চাগে তেওঁ গম পোৱা নাই। তেতিয়া মই তেওঁৰ আৰু ওচৰলৈ গৈ তেওঁৰ কান্ধত হাত ৰাখিলোঁ আৰু ক'লোঁ, নবৌ। তেতিয়া মই দেখিলোঁ যে নবৌৱে মোৰ উপস্থিতি অনুভৱ কৰিবলৈ পাৰিছিল। তেওঁ পিছফালে ঘূৰি মোৰ ফালে চালে। তেওঁ অলপ আচৰিত হোৱাৰ দৰে হৈছিল, যেন তেওঁ সেয়া ভবাই নাছিল যে মই তালৈকে যাম। তেতিয়া নবৌৱে ক'লে যে মোক ক্ষমা কৰিবা, মোৰ কাণত হেডফোন লগোৱা আছিল, সেইকাৰণে চাগে তোমাৰ মাতটো মই শুনা নাছিলোঁ। নবৌৰ কথা শুনি মোৰ মনটো অলপ উগুল থুগুল হ'ল। নবৌৱে সাজি কাচি থকা দেখি মোৰ মনত নানা ধৰণৰ প্ৰশ্ন জাগিল, কিন্তু মই নিজকে বুজালোঁ যে এই সকলোবিলাক প্ৰাকৃতিক আৰু নবৌৰ সৌন্দৰ্যতা দেখাটো মোৰ কাৰণে এটা সুখৰ অনুভৱ। মই তেতিয়া সাহস গোটাই ক'লোঁ যে একো কথা নাই নবৌ, মই মাত্ৰ এইটো সুনিশ্চিত কৰিবলৈ বিচাৰিছিলোঁ যে সকলো ঠিকে আছে নে নাই। তেওঁ তেতিয়া মিচিকিয়াই হাঁহিলে। এতিয়া মই ভাবিছিলোঁ যে আমি টিউচন আৰম্ভ কৰি দিয়াটোৱেই ভাল হ'ব। মই এতিয়া কিতাপ উলিয়াবলৈ ধৰিছিলোঁ, কিন্তু নবৌৰ মিচিকীয়া হাঁহি আৰু সাজ পোছাকে মোৰ মনত বিচৰণ কৰিবলৈ ধৰিছিল। যেতিয়া মই পঢ়িবলৈ বহিলোঁ, নবৌ মোৰ ওচৰতে আহি বহিছিলহি আৰু মোক পঢ়ুৱাবলৈ ধৰিলে। মোৰ অলপ তেতিয়া ভয় লগা যেন হ'ল আৰু মই অলপ নিজকে নবৌৰ পৰা অলপ দূৰলৈ টানি আনিলোঁ, যাতে নবৌ আৰু মোৰ মাজত অলপ দূৰত্ব থাকে। কিন্তু নবৌৱে তৎক্ষণাত সেয়া দেখিলে আৰু তেওঁ সাধাৰণভাৱে হাঁহিছিল।
এতিয়া তেওঁৰ হাঁহিটোৱে মোক আৰু অসহজ কৰি তুলিছিল। নবৌৱে সুধিলে, কি হ'ল? এতিয়ালৈকে চাগে তুমি কোনো গাৰ্লফ্ৰেণ্ড বনোৱাই নাই, সেইকাৰণে তুমি মোৰ ওচৰলৈ আহিবলৈ ভয় কৰি আছা। তেওঁৰ সেই ধেমালিয়ে মোৰ চকুলৈ লাজ অনাৰ লগতে মোৰ বুকুৰ ধপধপনিও বঢ়াই তুলিছিল। মই অলপ দুধুৰ মুধুৰ কৰি ক'লোঁ যে নাই নবৌ, তেনেকুৱা একো কথা নহয়। কিন্তু নবৌৰ হাঁহি আৰু তেওঁৰ কথাই মোক আৰু বেছিকৈ ঘেৰি ধৰিছিল। তেওঁ কৈ গ'ল, তুমি মোক লাজ কৰাৰ কোনো কথা নাই, মইতো তোমাৰ বয়সৰে। নবৌৰ কথাই মোৰ মনটো উগুল থুগুল লগাবলৈ ধৰিছিল। যিমানেই নবৌ মোৰ ওচৰলৈ আহিলে মোৰ বুকু জোৰেৰে ধপধপাবলৈ ধৰিছিল। তেওঁৰ ওচৰতে বহা অনুভৱে মোক এক বেলেগ ধৰণৰ সুখ দি আহিছিল, কিন্তু সেই সুখৰ লগতে মোৰ সাধাৰণ ভয়ো লাগিছিল। নবৌৱে লাহে লাহে মোৰ লগত মৰম ভৰা কথা পাতিবলৈ ধৰিলে। তেওঁ ক'লে যে তুমি জানানে, পঢ়াত মন বহুৱাবলৈ হ'লে অলপ সহজ হোৱাটো প্ৰয়োজনীয়। কেতিয়াবা কেতিয়াবা আমি কিছুমান সীমা অতিক্ৰম কৰা উচিত। তেওঁৰ মুখৰ যি হাঁহি আছিল সেয়াই যেন মোৰ অন্তৰৰ প্ৰতিটো চুকেই চুই গৈছিল। নবৌৰ চকুত উজ্জ্বলতা আছিল যিয়ে মোক তেওঁৰ প্ৰতি আকৰ্ষিত কৰি আহিছিল। সেই সময়ত মই সেই সকলোবিলাক পাহৰি গৈছিলোঁ। নবৌৱে লাহে লাহে মোৰ ওচৰলৈ আহিবলৈ ধৰিলে আৰু ময়ো তেনেকৈ নবৌৰ ওচৰলৈ যাবলৈ ধৰিলোঁ। আমাৰ দুয়োৰে মাজত কামনাৰ ঢৌ সৃষ্টি হ'বলৈ ধৰিলে। কেইঘণ্টামানৰ পিছত মই সাৰ পালোঁ। তেতিয়া মই নবৌৰ বিচনাতে আছিলোঁ। তেতিয়াই নবৌৱে মোৰ কাৰণে চাহ লৈ আহিলে। তেওঁৰ ওঠত মিচিকীয়া হাঁহি স্পষ্টকৈ জিলিকি আছিল। তেতিয়া মোৰো অলপ লাজ অনুভৱ হ'ল। নবৌৱে ক'লে, উঠিলা, এয়া লোৱা চাহ। মই চাহ ল'লোঁ আৰু নবৌ মোৰ ওচৰত আহি বহিছিলি। তাৰপিছত আমি দুয়ো কথা পাতিবলৈ ধৰিলোঁ। কথা পাতি পাতি নবৌৱে মোক ক'লে যে তেওঁ মোক প্ৰথম দিনাৰ পৰাই পচন্দ কৰিবলৈ ধৰিছিল। অলপ সময় কথা পতাৰ পিছত মই ক'লোঁ, নবৌ, মই এতিয়া ঘৰলৈ যাব লাগে। নবৌৱে ক'লে যে ঠিক আছে বাৰু, যোৱা, কাইলৈ লগ পাম। তাৰপিছত মই এনেকৈ ঘৰলৈ উভতি আহিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।